হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল ইয়াজুল হক ফি 7Kত আপোনালোকক আজি এটা অন্য নতুন ব্লগ ভিডিঅ'লৈ স্বাগত জনাইছোঁ। গাইজ, যদি আপোনালোকে মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন বটনটো টিপি দিব, তেতিয়াহে মই দিয়া ভিডিঅ'বোৰ পাই যাব। গাইজ, আজি আমাৰ গাঁৱৰ ওচৰতে এখন ধুনীয়া গাঁৱত মানে গোৱালপাৰা বুলি কয়, এটা সৰু পথেৰা ৰাস্তাৰ মাজেৰে মই যাই আছোঁ। আপোনালোকক কিছুমান বিশেষ দৃশ্য দেখুওৱাৰ বাবে গাইজ বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ধুনীয়া সুৰসুৰীয়া বাটটো দেখিছেনে গাইজ? এইটো গোৱালপাৰা মানে সমবায়ৰ ওচৰৰে কাষেৰে নুমি আহিলে আপোনালোকে এনেকুৱা ধুনীয়া দৃশ্য দেখিব পাব। এতিয়া গাইজ যিহেতু শালি খেতিৰ ছিজন, গতিকে মানুহবোৰে ধুনীয়াকৈ শালি খেতি কৰিছে। গাইজ, আপোনালোকক দেখুৱাই আছোঁ মোৰ চাৰিও চাইডে। এইফালে চাওক গাইজ, চাৰিওপিনে সেউজীয়া সেউজীয়া। এতিয়া যিটো ৰাতিপুৱাৰ সময় গাইজ, বহুত ধুনীয়া দেখি ইয়াত, আৰু ধুনীয়া বতাহ আহি আছে। আপোনালোকক আগলৈ আৰু দেখুৱাই আছোঁ ৰ'ব গাইজ। ৰাতি যিহেতু অলপ বৰষুণ গেছি গাইজ, সেইবাবে মানে ৰাস্তাটো অলপ পিছল পিছল হৈ আছে। আপোনালোকে চাওক গাইজ, কি ধুনীয়া এইটো সুৰসুৰীয়া বাট। সাধাৰণতে গাঁওবোৰত এনেকুৱা ৰাস্তাবোৰ দেখিবলৈ পোৱা যায় যিবিলাকে মানে আমাৰ মনত বহুতে শান্তি দিয়ে গাইজ। যিহেতুকে আমি গাঁৱৰ ল'ৰা, ইয়াতে ডাঙৰ দীঘল হৈছোঁ গাইজ। কৰ্মসূত্ৰে হয়তো চহৰত থাকিব লগা হৈছে, কিন্তু যেতিয়া গাঁৱত আহোঁ মানে বহুত ধুনীয়া লাগে এনেকুৱা জেগাবোৰত মানে আহি গাইজ। আপোনালোকক ভালদৰে দেখুৱাই আছোঁ ৰ'ব। এৰে মানে কিছুদিন আগতে গাইজ এইবিলাকত খেতি কৰিবই পৰা নাছিল। মানে এইবাৰ বৰষুণৰ মানে বহুত দেৰিকৈ বৰষুণ আহিছে। বৰষুণৰ ছিজনত মানে বৰষুণ দিয়া নাছিল গাইজ। এতিয়াহে মানে বৰষুণ আহিছে, সেইবাবে ধানবোৰ কি ধুনীয়াকৈ মানে লহপহকৈ বাঢ়ি আহিছে গাইজ। চাওক আপোনালোকে, এইপিনেৰে গৈ থাকিলে সেইপিনে এখন গাঁও আছে গাইজ, হৰেৰেপাৰ নাম। আৰু এইপিনে আগৰ পিনে গাইজ বাটচৰ, এই সেইপিনে গাইজ। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব গাইজ, যিমান পাৰে সিমান। আপোনালোকক আৰু আগলৈ দেখুৱাই আছোঁ ৰ'ব। এই গাঁৱলীয়া আলিবাট একা বেকা, বহুত ধুনীয়া লাগে গাইজ এনেকুৱা। এইবিলাকত গাইজ কুহা খেতিও কৰে, মানে ধৰি লওক লাও, জিকা, কোমোৰা এইবিলাকত খেতি কৰে গাইজ বহুত ধুনীয়াকৈ। এইবিলাক চাওঁ, মই সাধাৰণতে এনেকুৱা দৃশ্যবোৰ চাই বহুত বেছিয়ে ভাল পাওঁ গাইজ। মই বুলি নহয়, আচলতে গাঁৱৰ প্ৰত্যেক মানুহে এনেকুৱা দৃশ্য চাই ভাল পায়। আৰু এতিয়াতো ৰাতিপুৱাৰ সময় গাইজ, বহুত বেছিয়ে ভাল লাগিছে ইয়ালৈ আহি। আপোনালোকক যিমান পাৰোঁ সিমান দেখুৱাই আছোঁ ৰ'ব গাইজ। সেইটো চৰাই উৰি গ'ল গাইজ, সেইটো চৰাইৰ নাম গাইজ, আমাৰ গাঁৱত ইয়াক শামুক খোলা বুলি কয় গাইজ। যিহেতু মানে শামুক খায় চৰাইটোৱে। চাই থাকক আপোনালোকে গাইজ, যিমান পাৰে সিমান। এইবিলাক হৈছে চেগুন গছ। এই চেগুন গছবিলাকৰ বহুত মূল্যৱান গাইজ। মানে ইয়াক ডাঙৰ হওঁতে টাইম লাগে, হয়তো বহুত বছৰ যায়, কিন্তু একবাৰ ডাঙৰ হোৱাৰ পিছত বহুত মূল্যত বিক্ৰী কৰিব পাৰি। এইবিলাক ধুনীয়াকৈ শাৰী পাতিকৈ ৰুইছে, চাওক। এইখিনি ধান বেছি দিন ৰুব সময় হোৱা নাই গাইজ, চাওক আপোনালোকে। এতিয়া মানে জাষ্ট খাজা লাগিছে ধানখিনি।
মই আপোনালোকক কৈছিলোঁ নে অলপ আগতে যে ইয়াতে মানে এই ধান কটাৰ পিছত কুঁহা খেতি কৰে, এইবিলাক খাই দেখিছনে গাইছ? এইবিলাক খাই দম কৰি থোৱা আছে, এই খাইবিলাক মানে জিকা কোমোৰা ভোল এইবিলাকত মাৰি দিয়ে গাইছ। কি ধুনীয়া গাঁৱলীয়া পৰিৱেশ এটা গাইছ, আপোনালোকে চাওক, প্ৰাকৃতিক দৃশ্য গাইছ। এইটো চেলো পাম্পৰ পাইপ গাইছ, আপোনালোকক দেখুৱাই আছোঁ মই। ইয়াতে মানে খেতিত যেতিয়া পানী মাৰে, এই চেলো পাইপেৰে পানী মাৰে। এইবিলাক ধান খেতি চাওক গাইছ, কি ধুনীয়া, বহুত বেছিয়ে ভাল লাগিছে গাইছ আহি। বাইদেউ কেইজনী, দুইজনী বাইদেৱে মানে এতিয়াও ৰুই আছে কঠীয়া, চাওক গাইছ, আপোনালোকক দেখুৱাই আছোঁ ৰ'ব অলপ আগত। সেয়া গাইছ, বাইদেউ দুজনী মানে ৰোৱা পুতি আছে গাইছ, আপোনালোকে খবৰ আছে। ৰাস্তাৰ আলি কাষতে গাইছ এনেদৰে বেৰাবোৰ দি থোৱা হয়, যাতে মানে সাধাৰণতে গাড়ী মটৰ আহে, যিহেতু ঠেক ৰাস্তা কিন্তু তথাপিও গাড়ী মটৰ এইপিনেৰে আহে, বেছি ডাঙৰ গাড়ী নাহে আৰু সৰু সৰু গাড়ীবিলাক আহে, বাইক ধৰি লওক, বাইক বা টমটম, যাতে এইবোৰ মানে সহজতে বাগৰি নপৰে, সেইকাৰণে এনেকুৱা ৰাস্তা দিয়ে। তাৰোপৰি এনেকুৱা ৰাস্তাৰ ওচৰত বেৰা দিয়ে, তাৰোপৰি গাইছে এই ধানবিলাক যাতে খাব নোৱাৰে, সেই গৰু ছাগলে মানে অনিষ্ট কৰিব নোৱাৰে, তাৰ বাবে এইবোৰ বেৰাবোৰ দি এনেদৰে দি থৈ দিয়ে গাইছ। সেইজন ককা গুচি গ'ল মোৰ ওচৰলৈ গাইছ, মই ভিডিঅ' বনাওঁতে তেখেতে চাই আছে গাইছ। সেইবিলাক গাইছ চাওক, চাই থাকক গাইছ আপোনালোকে, ধুনীয়া গাঁৱলীয়া দৃশ্য। গাঁৱৰ মজাটো কিন্তু বেলেগ, কিছু বিশেষ সুকীয়া গাইছ। আপোনালোকে মানে গাঁৱলৈ আহিলে দেখিব বহুত ধুনীয়া লাগে গাইছ। বিশেষকৈ ৰাতিপুৱাৰ সময়খিনিত এনেকুৱা মানে খেতিপথাৰৰ মাজলৈ আহি বহুত বেছিয়ে ভাল লাগে। চাই থাকক গাইছ আপোনালোকে। এইখিনি ঠাই খালী ৰাখিছে গাইছ, মানে ৰোৱা পোতা নাই, বাকী চাৰিও চাইডে ৰোৱা পুতিছে গাইছ। কিহৰ কাৰণে ৰোৱা পোতা নাই সেইটো মই গম নাপাওঁ গাইছ, আপোনালোকে ভালদৰে চাওক। গাইছ এই ভাইটিজনে এটা গৰু দিব আহিছে। ভাইটি ক'ত দিব এই গৰুটো? দৰা পথাৰতে দিব। তোমাৰ নাম কি ভাইটি? ৰিহান নেকি? ৰিহান ঠেৰ খেতি কৰিছেনে এইবাৰ? নাই নেকি? যিহেতু ৰাতিপুৱাৰ সময়, সেয়ে তেখেতে মানে তেওঁ গৰুবিলাক মানে ৰাতিপুৱাৰ সময়তে দিয়া হয়, সেয়ে তেওঁ দৰক দিব আহিছে গাইছ। এইপিনে অলপ সোমোৱাই আহিছোঁ ৰ'ব মই গাইছ, আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে চাওকচোন গাইছ, এইখিনি ধান যি পুতিছে গাইছ, এইখিনিত মানে ধানতকৈ বেছি বুন গুজিছে, মানে এইবিলাক চাগে নিকে দিয়া নাই বা বুন মাৰা ঔষধ মাৰা নাই গাইছ। সাধাৰণতে এইবিলাক মাটিত মানে এই বুনবোৰে মানে এনেকুৱাকৈ অনিষ্ট কৰে খেতিত গাইছ। মোৰ পিছফালে থকা এই দাদাজনক দেখিছেনে? তেখেতে মানে ঢেকীয়া শাক বিচাৰি আছে। ঢেকীয়া আমাৰ গাঁৱত মানে গাঁৱলীয়া জেগাত এনেকুৱাকৈ মানে
বিচাৰি বুটলি খাব পাৰি গাইজ আপোনালোকে চাওক তেখেতে মানে ৰাতিপুৱাৰ সময় যিটুকু তেখেতে ঢেকীয়া বিচাৰি আছে ইয়াত চাওক গাঁৱৰ গাইজ প্ৰাকৃতিক দৃশ্যবোৰে যিটো মানে মনত আত্মাত শান্তি দিয়ে সেইটো গাইজ চহৰৰ দৃশ্যই কেতিয়াও শান্তি দিব নোৱাৰে গাইজ গাঁৱৰ সুখটো এক বিশেষ ধৰণৰ সুকীয়া সুখ গাইজ আপোনালোকে যিবিলাকে ঘৰৰ পৰা দূৰত থাকে তেওঁবিলাকে বুজি পায় মানে গাঁৱত আহিলে কিমান ভাল লাগে গাইজ আপোনালোকেতো জানে আমি যিহেতুকে গাঁৱৰ ল'ৰা গাঁৱত এক বিশেষ ধৰণৰ সুখ পায় গাইজ আপোনালোকক যিমান পাৰোঁ সিমান দেখুৱাইছোঁ সেইখন স্কুল গাইজ আপোনালোকে চাওক সেই ল'ৰাকেইজনক দেখিছেনে সৰু সৰু জুমি চাই আছে গাইজ মোক হাই দিছে গাইজ আপোনালোকক চাওক গাইজ যিমান পাৰে সিমান মানে ভিডিঅ'টো শ্বেয়াৰ কৰিব এনেকুৱা দৃশ্যবোৰ মোৰ পৰা পাই থাকিবৰ বাবে আপোনালোকে মোক ছাপোৰ্ট কৰিব গাইজ তেনেহ'লে গাইজ আজিৰ ভিডিঅ'টো ইমানে মানে এটা বিশেষ প্ৰাকৃতিক দৃশ্য দেখুৱালোঁ আপোনালোকক গাঁৱলীয়া পৰিৱেশ এটা গাঁৱৰ বিশেষ মনোমোহা দৃশ্য গাইজ এইটো মানে ইয়াৰে পানীৰে অহা যোৱা কৰে গাইজ আপোনালোকক যিমান পাৰোঁ সিমান দেখুৱালোঁ তেনেহ'লে গাইজ ইমানতে ভিডিঅ'টো আজিৰ কাৰণে সমাপ্ত কৰিলোঁ গাইজ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ৰাখিলোঁ আজি বাই সকলোকে